এটা সময় আছিল যেটো সময়ত এহাল পুৰুষ মহিলা বা এহাল স্বামী স্ত্ৰীৰ মাজলৈ যেতিয়া সন্তান আহে তেতিয়া সকলোৱে আশা কৰিছিল যে তেওঁলোকৰ যাতে এটা পুত্ৰ সন্তান জন্ম হয় কিন্তু বৰ্তমান সময় সলনি হ'ল বৰ্তমান ল'ৰা আৰু ছোৱালীক সমানেই গুৰুত্ব আৰোপ কৰা হয় আৰু সমানেই মৰম কৰা হয় নিজৰ সন্তানটি লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোকে সমান মৰম কৰে বৰ্তমান সময়ৰ পিতৃ মাতৃয়ে নিজৰ যদি এজনী ছোৱালী থাকে তেন্তে সেই ছোৱালীজনীক এটা ল'ৰাৰ দৰে মৰম কৰে সেই ছোৱালীজনীক নিজৰ ল'ৰাৰ দৰে বা ল'ৰাই যিখিনি জানিব লাগে এজন ল'ৰাই যিখিনি শিক্ষা ল'ব লাগে সেই শিক্ষাখিনিও নিজৰ পিতৃ মাতৃয়ে প্ৰদান কৰে কিন্তু এটা ঘটনা সংঘটিত হৈছে এটা নৃশংস ঘটনা সংঘটিত হৈছে এই ঘটনাটো শুনাৰ পাছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আৰু আপুনিও ভাবিবলৈ বাধ্য হ'ব আজিৰ তাৰিখতো আজিৰ সময়তো এনেকুৱা ধৰণৰ মানুহ থাকিব পাৰেনে এগৰাকী মহিলাৰ সৈতে সংঘটিত হৈছে এই ঘটনা মহিলাগৰাকীৰ এটা সন্তান জন্ম হ'ল আৰু সেই সন্তানটি আছিল এগৰাকী কন্যা সন্তান মহিলাগৰাকীৰ কন্যা সন্তান জন্ম হোৱাৰ পাছত স্বামী খঙত অগ্নিশৰ্মা হৈ পৰিল তাৰ পাছত মহিলাগৰাকীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে পাহান স্বামীয়ে তাৰ পাছত পুনৰবাৰ কেইবছৰমানৰ পাছত পুনৰবাৰ মহিলাগৰাকী সন্তান সম্ভৱা হ'ল তেতিয়া নিজৰ স্বামীয়ে আশা কৰি আছিল যে তেওঁলোকৰ এইবাৰ এটা পুত্ৰ সন্তান জন্ম হ'ব কিন্তু সেইবাৰো দ্বিতীয়বাৰো মহিলাগৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে তাৰ পাছত পুনৰ বৃদ্ধি পালে স্বামীৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে নিজ পত্নীক কাৰণ দুবাৰকৈ কন্যা সন্তান জন্ম দিয়াৰ বাবে মহিলাগৰাকীক বাৰে বাৰে অত্যাচাৰ কৰিবলৈ ধৰিলে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে পুনৰ কেইবছৰমানৰ পাছত তৃতীয়বাৰৰ বাবে মহিলাগৰাকী সন্তান সম্ভৱা হ'ল আৰু পুৰুষগৰাকী এইবাৰ নিশ্চিত আছিল যে তেওঁলোকৰ জীৱনলৈ এইবাৰ এটা পুত্ৰ সন্তান আহিব কিন্তু ভবাৰ দৰে নহ'ল সেইবাৰো তৃতীয়বাৰো মহিলাগৰাকীয়ে জন্ম দিলে এগৰাকী কন্যা সন্তান তেওঁলোকৰ জীৱনলৈ আহিল তিনিটিকৈ কন্যা সন্তান জন্ম দিয়াৰ পাছত স্বামীৰ অত্যাচাৰ চৰম পৰ্যায় পালেগৈ মহিলাগৰাকীক অতি নৃশংসভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে মহিলাগৰাকীৰ অত্যাচাৰৰ কথা শুনিলে আপুনি চকু কপালত উঠিব আপুনি ভাবিবলৈ বাধ্য হ'ব আৰু আপোনাৰ গাৰ নোম শিয়ৰি উঠিব পুৰুষজনৰ নাম হৈছে কুন্দক উত্তম নামৰ পুৰুষজনে মহিলাগৰাকীক যি ধৰণে অত্যাচাৰ কৰিলে সেই অত্যাচাৰ আপোনালোকে শুনি আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব মহিলাগৰাকীক প্ৰথমে পুৰুষজনে কেৰাচিন ঢালি জ্বলাই দিলে হয় ঠিকই শুনিছে মহিলাগৰাকীক কেৰাচিন ঢালি পুৰুষজনে জ্বলাই দিলে তাৰ পাছত অগ্নিদগ্ধ অৱস্থাত মহিলাগৰাকী ছাতিপুতি কৰিবলৈ আৰম্ভ কৰিলে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল গাত জুই লাগি আছে দাউকৈ জুই লাগি আছে মহিলাগৰাকীয়ে কোনোমতে নিজৰ জীৱন ৰক্ষা কৰিবৰ বাবে বাহিৰলৈ ওলাই আহিল সকলোৰে সহায় বিচাৰিবলৈ চিঞৰ বাখৰ কৰিলে ততাতৈয়াকৈ স্থানীয় লোকে মহিলাগৰাকীক লৈ গ'ল চিকিৎসালয়লৈ মহিলাগৰাকীৰ ইতিমধ্যে শৰীৰৰ 90% অংশ জ্বলি গৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ পাছতেই কিছু মুহূৰ্তৰ পাছতেই মহিলাগৰাকীৰ মৃত্যু হ'ল হয় এইখন সমাজত এনেকুৱা ধৰণৰ ঘটনাই সংঘটিত হৈছে যিখন সমাজত পুৰুষ মহিলা বা ল'ৰা ছোৱালীক সমানেই গুৰুত্ব দিয়া হয় তাৰ এক বিপৰীত ছবি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিলোঁ মহাৰাষ্ট্ৰৰ এখন জিলাত সংঘটিত হৈছে মুম্বাইৰ পৰা প্ৰায় 520 কিলোমিটাৰ নিলগৰ পাৰবানী নামৰ এখন জিলাত সংঘটিত হৈছে এই ঘটনা মহিলাগৰাকীৰ নাম আছিল মাইনাক বিয়া কৰাইছিল 30 বছৰীয়া কুন্দক উত্তম নামৰ এজন যুৱকে তেওঁলোকৰ বৈবাহিক জীৱনত তিনিবাৰকৈ কন্যা সন্তান জন্ম দিয়াৰ বাবেই পাহান কুন্দকে নিজৰ পত্নীক জ্বলাই মাৰি পেলালে হত্যা কৰিলে তাৰ পাছতেই আৰক্ষীক খবৰ দিয়া হ'ল পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিলে যে কুন্দক উত্তমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে মৃত মহিলাগৰাকীৰ ভগ্নীৰ ভাষ্য অনুসৰি মহিলাগৰাকীক পূৰ্বৰে পৰাই যেতিয়াৰ পৰা তেওঁ সন্তান সম্ভৱা হৈছিল যেতিয়া তেওঁলোকৰ জীৱনলৈ প্ৰথম কন্যা সন্তানটি আহিছিল তেতিয়াৰ পৰাই কুন্দক উত্তমে মহিলাগৰাকী অৰ্থাৎ মাইনাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক অত্যাচাৰ চলাই আহিছিল আৰু দ্বিতীয়বাৰো যেতিয়া কন্যা সন্তান জন্ম হ'ল
তেতিয়া অত্যাচাৰ আৰু অধিক বৃদ্ধি পালে আৰু তৃতীয়বাৰ যেতিয়া তেওঁ কন্যা সন্তান জন্ম দিলে তাৰ পাছত পত্নীৰ অত্যাচাৰ চৰম পৰ্যায় পালেগৈ তিনিটিকৈ কন্যা সন্তান জন্ম দিয়াৰ বাবে মহিলাগৰাকীক জীৱন্তে জ্বলাই দিয়া হ'ল তাৰ পাছত মহিলাগৰাকী ৰাজপথলৈ অগ্নিদগ্ধ অৱস্থাত ওলাই আহিল স্থানীয় লোকৰ সহযোগত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মহিলাগৰাকীয়ে মৃত্যুক সাৱটি ল'লে এয়াই আছিলে এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা এটা জঘন্য ঘটনা যিটো সময়ত সকলোৱে পুৰুষ মহিলাক সমান মৰ্যাদা দিয়ে সমান সন্মান প্ৰদান কৰে তাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ এখন জিলাত সংঘটিত হোৱা অতিকে লজ্জাজনক আৰু নৃশংস ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে সকলোকে স্তম্ভিত কৰি তুলিছে